শাওণ অতি পবিত্ৰ মাহ। এই পবিত্ৰ শাওণ মাহক ভগৱান শিৱ আৰু পাৰ্বতীৰ মাহ বুলি কোৱা হয়। ১৭ জুলাইৰ পৰা আৰম্ভ হ'ব শাওণ মাহ আৰু ২২ জুলাইত প্ৰথমটো সোমবাৰ। এই পবিত্ৰ শাওণ মাহৰ প্ৰত্যেকটো সোমবাৰে এনেকুৱা কিছুমান কাম আছে যিখিনি আপোনালোকে কৰিব নালাগে বা কৰাটো একেবাৰে উচিত নহয়। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। পবিত্ৰ শাওণ মাহৰ প্ৰত্যেকটো সোমবাৰে আপোনালোকে ব্ৰত পালন কৰাটো উচিত। আমি সকলোৱেই জানো সোমবাৰটো ভগৱান শিৱ বাবাৰ দিন, সেয়েহে এই দিনটোত আমি ভগৱান শিৱ বাবাক পূজো। পবিত্ৰ শাওণ মাহৰ ২২ জুলাইত প্ৰথমটো সোমবাৰ। এই দিনটোত আপোনালোকে যিমান পাৰে সোনকালে ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ চেষ্টা কৰিব। বিশেষকৈ সূৰ্য উদয় হোৱাৰ পূৰ্বেই যদি আপোনালোকে শোৱাৰ পৰা উঠিব পাৰে, খুবেই বেছি শুভ বুলি কোৱা হৈছে। শোৱাৰ পৰা উঠি আপোনালোকে স্নান কৰি মহাদেৱক জল অৰ্পণ কৰক। মহাদেৱে কৈছে যে তেওঁৰ কৃপা লাভ কৰিবলৈ কোনো ধৰণৰ বিশেষ দ্ৰব্য প্ৰদান কৰিব নালাগে। যদি আপোনালোকে তেওঁক শুদ্ধ মনেৰে এটুপি জল অৰ্পণ কৰে, তেন্তে তেওঁ সেই জলেৰে সন্তুষ্ট হ'ব। সেয়েহে আপোনালোকে এই পবিত্ৰ সোমবাৰৰ দিনটোত সোনকালে উঠি তেওঁক পূজা কৰিবলৈ নাপাহৰিব। তেওঁক পূজা কৰাৰ সময়ত আপোনালোকে এটা কথাত ধ্যান দিয়া উচিত যে তেওঁক ধতুৰা, চন্দন, বেলপাত নিশ্চয়কৈ অৰ্পণ কৰক, কিন্তু ভুলতো তুলসী পাত অৰ্পণ নকৰিব, কাৰণ তুলসী পাত মহাদেৱে গ্ৰহণ নকৰে। যদি আপোনালোকে তুলসী পাত শিৱলিংগত অৰ্পণ কৰে, তেন্তে আপুনি মহাদেৱৰ কৃপা লাভৰ পৰা বঞ্চিত হ'ব। আৰু এই কাম প্ৰথমটো সোমবাৰেই নহয়, পবিত্ৰ শাওণ মাহৰ প্ৰত্যেকটো সোমবাৰে আপোনালোকে এইখিনি কৰা উচিত। এই পবিত্ৰ সোমবাৰত যিহেতু আপোনালোকে ব্ৰত পালন কৰাটো উচিত, সেয়েহে এই ব্ৰতত আপোনালোকে ভোজন গ্ৰহণ কৰিব নালাগে বা কৰাটো একেবাৰে উচিত নহয়। এই পবিত্ৰ ব্ৰতত আপোনালোকে ফল-মূল গ্ৰহণ কৰিব পাৰে। ইয়াৰোপৰি আপোনালোকে এই ব্ৰতত ফল-মূল গ্ৰহণ কৰোঁতে এটা কথাত ধ্যান দিব যে ব্ৰতত যি ফল-মূল খাব, সেইখিনি যাতে কাৰো পৰা ধাৰলৈ আনি নাখায় বা খুজি আনি নাখায়, কাৰণ বিশ্বাস কৰা হয় যে যদি আপোনালোকে খুজি বা ধাৰলৈ আনি ফল-মূল গ্ৰহণ কৰে, তেন্তে সেই ব্ৰতৰ কোনো মূল নাথাকে। ইয়াৰোপৰি এই ব্ৰতত আপোনালোকে নাচপতি ফল যাতে গ্ৰহণ নকৰে, কাৰণ বিশ্বাস কৰা হয় যে ব্ৰতত কেতিয়াও নাচপতি ফল গ্ৰহণ কৰা উচিত নহয়। এই পবিত্ৰ শাওণ মাহত আপোনালোকে মাছ, মাংস বা পিঁয়াজ, নহৰু খোৱাটো একেবাৰে উচিত নহয়। ইয়াৰোপৰি যি ঠাইত আপোনালোকে মহাদেৱৰ মূৰ্তি ৰাখিছে বা শিৱলিংগ ৰাখিছে, সেই ঠাইত আপোনালোকে চেণ্ডেল, জোতা একেবাৰেই নিয়াটো উচিত নহয়। যিমান পাৰে খালী ভৰিৰেই যাবলৈ চেষ্টা কৰিব। সেই ঠাইত শুদ্ধ মনেৰে পবিত্ৰ শৰীৰে প্ৰৱেশ কৰা উচিত। যিকোনো অপবিত্ৰ ঠাইৰ পৰা আহি তাত প্ৰৱেশ নকৰিব। মাহেকীয়া হোৱাৰ সময়ত মহাদেৱক পূজা কৰাটো খুবেই বেছি অনুচিত বুলি কোৱা হৈছে। তেনেকুৱা কৰিলে মহাদেৱ খুব বেছি ক্ৰোধিত হয়। আমি সকলোৱেই জানো যে এই সময়খিনিত কোনো ধৰণৰ পূজা পাতল কৰাটো একেবাৰে উচিত নহয়। সেয়েহে এই সময়ত যদি কোনো মহিলাৰ এনেকুৱা ধৰণৰ অসুবিধা হয়, তেন্তে তেওঁলোক যাতে সেই পূজা পাতল কৰা ঠাইলৈ নাযায়। যিসকল পুৰুষে এই শাওণ মাহটোত মহিলাৰ সৈতে সম্ভোগ কৰে, তেনেধৰণৰ পুৰুষে কিন্তু মহাদেৱক পূজা কৰাটো একেবাৰে উচিত নহয়। সেয়েহে ধ্যান দিব যাতে এনেকুৱা ধৰণৰ পুৰুষ বা মহিলাই এই মাহটোত মহাদেৱক নুপূজে। আপোনালোকৰ ঘৰত যদি শিৱলিংগ আছে বা স্থাপন কৰিছে, আপোনালোকে এইটো ধ্যান দিয়া উচিত যে প্ৰত্যেকটো দিনতেই যাতে শিৱলিংগত জল অৰ্পণ কৰে। যদি আপোনালোকে প্ৰত্যেকটো দিনতেই জল অৰ্পণ কৰিব নোৱাৰে, তেন্তে ঘৰত শিৱলিংগ প্ৰতিষ্ঠা কৰাটো একেবাৰে উচিত নহয়। পবিত্ৰ শাওণ মাহত বা যিকোনো দিনতেই হওক, আপোনালোকে তুলসী গছৰ তলত যদি শিৱ বাবাৰ প্ৰতিমূৰ্তি বা গণেশ বাবাৰ প্ৰতিমূৰ্তি ৰাখিছে, তেন্তে সেয়া ৰখাটো একেবাৰে অনুচিত বুলি কোৱা হৈছে। যদি কোনোবাই ভুলতো এনেকুৱা কাম কৰিছে, তেন্তে সেয়া সঘনাই আঁতৰাই দিয়ক, নহ'লে আপোনালোকে ইয়াৰ বেয়া প্ৰভাৱ দেখিবলৈ পাব। যিসকল ব্যক্তিয়ে মাছ, মাংস, মাদক দ্ৰব্য আদি এই পবিত্ৰ শাওণ মাহত গ্ৰহণ কৰে, তেওঁলোকে যাতে পূজা কৰা স্থানলৈ নাযায়। সেই ব্যক্তিসকলক অপবিত্ৰ বুলি কোৱা হৈছে। সেয়েহে এই পবিত্ৰ শাওণ মাহত যদি কোনোবাই এনেকুৱা বস্তু গ্ৰহণ কৰে, তেন্তে তেওঁলোকৰ পূজা ভগৱান শিৱই গ্ৰহণ নকৰে বুলি কোৱা হয়। ইয়াৰোপৰি এই পবিত্ৰ শাওণ মাহত আপোনালোকে প্ৰত্যেকটো সোমবাৰে পূজা কৰাৰ লগতে প্ৰত্যেকটো মঙলবাৰে গৌৰী মাক পূজা কৰিলে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে যিসকলে এই পবিত্ৰ শাওণ মাহত ভগৱানক সন্তুষ্ট কৰিব বিচাৰে,
বিচাৰে বা ভগৱানৰ কৃপা লাভ কৰিব বিচাৰে, তেন্তে আমি কোৱা কথাবোৰ মানি চলিব নিশ্চয়কৈ আপোনালোকে এটা ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। শাস্ত্ৰ অনুসৰি শাওণ মাহৰ পবিত্ৰ সোমবাৰৰ ব্ৰত যিসকল মহিলা বা পুৰুষে পালন কৰে সেই ব্যক্তিসকল ভগৱান ভোলানাথৰ সৰ্বাধিক প্ৰিয় হৈ পৰে। আপুনিও যদি ভগৱান ভোলানাথক সন্তুষ্ট কৰিব বিচাৰে তেন্তে পবিত্ৰ শাওণ মাহৰ সোমবাৰৰ ব্ৰতত আপুনি নিমখ, গাখীৰ আৰু টেঙা নাখাব, নহ'লে আপোনাৰ ব্ৰত বিফলেই যাব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি সঁচাকৈ ভাল লাগিল তেন্তে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।